সাংসদ বদৰুদ্দিন আজমলে কৈছে মই জিকিমেই আই এম এ ফাইটাৰ আৰু 3 বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বিফল হৈছে দৰমহা দিব পৰা নাই আৰু বিফলতাই দেখা দিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত আৰু এইবাৰ লোকসভা নিৰ্বাচনত এআইইউডিএফে 3খন আসন লাভ কৰিব বুলি ডাঠি কৈছে বা দাবী কৰা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলক আৰু কি কৈছিল বদৰুদ্দিন আজমলে আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো যে ধুবুৰী সমষ্টি আসনক লৈ এবাৰ পুনৰ মুখ খেলিছে বদৰুদ্দিন আজমলে ধুবুৰীত ভাল হ'ব মই জিকি আছো ধুবুৰীত মই জিকিমেই বুলি উল্লেখ কৰিছে দাবী কৰিছে বদৰুদ্দিন আজমলে আই এম এ ফাইটাৰ বুলি উল্লেখ কৰিছে সাংসদ গৰাকীয়ে ৰঞ্জিত দাস বিজেপিয়ে মোৰ ঘৰৰ কথা নাজানে বিজেপি সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে এআইডিএফে 3খন আসনত জয়ী হ'ব বা জিকিব এই দাবী কৰা পৰিলক্ষিত হৈছে বদৰুদ্দিন আজমলক কংগ্ৰেছ আৰু বিজেপিৰ লগত আমাৰ যুদ্ধ চলি আছে বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে 3 বছৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ফেইল হৈছে বিফল হৈছে এনেদৰে এক মন্তব্য কৰিছে আজিও দৰমহা দিব পৰা নাই হিমন্ত চৰকাৰে এনেদৰে সমালোচনা কৰিছে এতিয়া অসম চৰকাৰক পুনৰবাৰ লক্ষ্য কৰিছো ধুবুৰী সমষ্টি সন্দৰ্ভত পুনৰবাৰ মুখ খুলিছে বদৰুদ্দিন আজমলে কৈছে মই জিকিম যেটো ইতিমধ্যে অন্ত পৰিছে 7 মে'ত ভোট গ্ৰহণ হৈ গ'ল ভোটদান ইতিমধ্যে সম্পন্ন হ'ল আৰু তাৰ পাছতে এনেদৰে পুনৰবাৰ ধুবুৰী সন্দৰ্ভত মুখ খোলা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলে কৈছে ধুবুৰীত মই জিকিম মই ফাইটাৰ আই এম এ ফাইটাৰ বুলি উল্লেখ কৰিছে আৰু আমাৰ যুঁজ কংগ্ৰেছ আৰু বিজেপিৰ লগত হৈ আছে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে লগতে কৈছে ৰঞ্জিত দাস বিজেপিয়ে মোৰ ঘৰৰ কথা নাজানে আৰু 3 বছৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ফেইল হৈছে আজিও দৰমহা দিব পৰা নাই বুলি কঠোৰ সমালোচনা কৰিছে এতিয়া বিজেপি চৰকাৰক বদৰুদ্দিন আজমলে মন্তব্য আছে বদৰুদ্দিন আজমলে কি কৈছিল আমি মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিম এজিপিতে শেষ হৈ গ'ল জিৰ' হৈ গ'ল ধুবুৰী মই জিকি আছো আলহামদুলিল্লাহ আই এম এ ফাইটাৰ ৰঞ্জিত দাসে মোৰ ঘৰৰ কথা কেনেকুৱা ক'ব তোমালোকে সিটো লৈ উৰে অলপ আপোনালোকে ষ্টেণ্ডাৰ্ড ৰাখো ভাই ৰঞ্জিত দাসে পাগলৰ নিচিনা মানুহজনে বৰ কৰো এনেকুৱা কৈ দিলে আৰু তোমালোকে সিটো লৈ আহিলে আমি আমাৰ 3টা ছিট জিকি আছো কংগ্ৰেছক আমি দিম নেকি কংগ্ৰেছক আমি খবৰ দিম কংগ্ৰেছৰ লগত আৰু বিজেপিৰ লগত আমাৰ যুদ্ধ চলি আছে 3 বছৰ ফেইলিয়াৰৰ গেছে 100% ফেইলিয়াৰ 100% বিজেপি গভৰ্ণমেণ্ট হেমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্ট এতিয়া ধৰ্মও দিব পাৰা বদৰুদ্দিন আজমলে ধুবুৰী আসনক লৈ পুনৰবাৰ মুখ খোলা দেখিবলৈ পোৱা গৈছে ধুবুৰীত মই জিকিম নিশ্চিতভাৱে মোৰ জয়ী হ'ব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে অসমত 3টাকৈ সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী জয়ী হ'ব বুলিও দাবী কৰিলে বদৰুদ্দিন আজমলে আই এম এ ফাইটাৰ মই জিকিম মই ফাইটাৰ বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে আৰু সমান্তৰালভাৱে বিজেপি চৰকাৰক সমালোচনা কৰিছে 3 বছৰ যেহেতু সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে মুখ্যমন্ত্ৰী আসনত 3টা বছৰ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই গতিকে এই 3 বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিফল হৈছে বুলি উল্লেখ কৰিছে বা সমালোচনা কৰিছে বিজেপিক কেনেদৰে বদৰুদ্দিন আজমলে সমান্তৰালভাৱে এআইডিএফে 3খন আসনত এইবাৰ জয়ী হ'ব বুলি উল্লেখ কৰিছে ধুবুৰীত মোৰ নিশ্চিত জয় বুলি উল্লেখ কৰিছে লগতে বদৰুদ্দিন আজমলে কৈছে যে এইবাৰ মই জিকিম আই এম এ ফাইটাৰ পুনৰবাৰ আমি মন্তব্যটো শুনোৱাৰ চেষ্টা কৰিম এইটো লৈ আহিলে আমি আমাৰ 3টা ছিট জিকি ধুবুৰী ভাল হ'ব এজিপিতে শেষ হৈ গ'ল জিৰ' হৈ গ'ল ধুবুৰী মই জিকি আছো আলহামদুলিল্লাহ আই এম এ ফাইটাৰ ৰঞ্জিত দাসে মোৰ ঘৰৰ কথা কেনেকুৱা ক'ব তোমালোকে সিটো লৈ উৰে অলপ আপোনালোকে ষ্টেণ্ডাৰ্ড ৰাখো ভাই ৰঞ্জিত দাসে পাগলৰ নিচিনা মানুহজনে বৰ কৰো এনেকুৱা কৈ দিলে আৰু তোমালোকে সিটো লৈ আহিলে আমি আমাৰ 3টা ছিট জিকি আছো কংগ্ৰেছক আমি দিম নেকি কংগ্ৰেছক আমি খবৰ দিম কংগ্ৰেছৰ লগত আৰু বিজেপিৰ লগত আমাৰ যুদ্ধ চলি আছে 3 বছৰ ফেইলিয়াৰৰ গেছে 100% ফেইলিয়াৰ 100% বিজেপি গভৰ্ণমেণ্ট হেমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্ট এতিয়া ধৰ্মও দিব পৰা নাই
এটা তো ফিল্ডৰ ধুবুৰী ভাল হ'ব এজিপিতে শেষ হৈ গ'ল জিৰ' হৈ গ'ল হা ধুবুৰী মই জিকি আছোঁ আলহামদুলিল্লাহ আই এম এ ফাইটাৰ ৰঞ্জিত দাসে মোৰ ঘৰৰ কথা কেনেকুৱা ক'ব তোমালোকে সিটো লৈ উৰে অলপ আপোনালোকে ষ্টেণ্ডাৰ্ড ৰাখো ভাই ৰঞ্জিত দাসে পাগলৰ নিচিনা মানুহজনে বৰ 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 কৰোঁ এনেকুৱা কৈ দিলে আৰু তোমালোকে সিটো লৈ আহিলে আমি আমাৰ 3টা ছিট জিকি আছোঁ আমাৰ 3টা ছিট জিকি আছোঁ কংগ্ৰেছ